কেলি করে বৃন্দাবনে মোহন গোপাল, কেলি করে বৃন্দাবনে মোহন গোপাল। বনের মালা গাঁঠিয়া পিন্ধে মাঠের ময়রা পাখি, আনন্দে হরিরে সঙ্গে ফিরে ধেনু রাখি। কেলি করে বৃন্দাবনে মোহন গোপাল, কেলি করে বৃন্দাবনে মোহন গোপাল, কেলি করে বৃন্দাবনে মোহন গোপাল। বনের মালা গাঁঠিয়া পিন্ধে মাঠের ময়রা পাখি, আনন্দে হরিরে সঙ্গে ফিরে ধেনু রাখি। কেলি করে বৃন্দাবনে মোহন গোপাল। রাস উপলক্ষে গাইছে নেকি? হয়, ৰাস এটা কৃষ্ণময় ভক্তিৰ কথা। কাৰণ এতিয়া তেনেকুৱা ধৰণৰ এটা সমাজৰ প্ৰয়োজন হৈ পৰিছে। আমাৰ মনত ইমান দুখ কষ্ট থাকে, সেই ভক্তি ৰসৰ প্ৰয়োজন হৈ পৰিছে, কৃষ্ণময় হোৱাৰ প্ৰয়োজন আহি পৰিছে এই সময়ত। গতিকে এনেকুৱা এটা সময়ত ৰাসৰ সংগীতে আমাক সঁচাকৈ ভাল লগা। উজনি নামনি দুফালৰ ৰাস অলপ ভিন্ন ধৰণৰ। আপুনি হয়তো উজনিৰ ফালেও ৰাস চাইছে, নামনিৰ ফালেও ৰাস চাইছে, কিন্তু আপুনি হাজোত ৰাস কেনেকুৱা দেখা পাইছে? হাজোৰ ৰাসত গোটেই সমাজ জড়িত হৈ পৰে। আৰু ইয়াতে মুখা অভিনয় মই দেখা নাপাওঁ, যিটো মাজুলীত দেখা পাওঁ মুখা অভিনয় আছে, ইয়াত সেইটো মুখা অভিনয় নাই। আৰু ইয়াতে জীৱন্ত ৰাধা কৃষ্ণ নাই, বাকী সকলোখিনি একেই। আৰু ৰাসত যেতিয়া সকলো ৰাইজ ওলাই আহে সেয়াই ৰাস। ৰাস বুলি ক'লে গোটেই একাকাৰ হৈ পেলাই যেতিয়া কৃষ্ণ ভক্তিত লীন যায়, সেয়াই ৰাস। কেতিয়াবা ভাও লৈছিল নেকি আপুনি ৰাসত? এই গোটেই জীৱনটোৱে যেতিয়া ভাও, গতিকে আমি এই জীৱন নাটৰ সকলোৱে ভাৱৰীয়া। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।